সংস্থাৰ মাজে শ্ৰী কোপেশ্বৰ দেৱৰ পূজা অৰ্চনা চলাই আহিছে। উক্ত ব্ৰাহ্মণসকলক কলেজৰ পৰা অহাৰ বাবে উক্ত ব্ৰাহ্মণক প্ৰথমে কৌমূজা আৰু কৌমূজাসকলক বংশ হৈ কৌমূজা হৈছিল আৰু নিয়ামক হোৱা বুলি প্ৰবাদ আছে। আজি মানুহৰ মুখে মুখে প্ৰচলিত ৰূপত দেখা যায়। উল্লেখনীয় যে কণীয়া গাঁৱৰ 4 মাহ উপনদীৰে বেষ্টিত। কণীয়া গাঁৱৰ যদি চিত্ৰাংকন কৰা হয় তেতিয়াতে হাঁহকণীৰ আকৃতি লয়। সেয়ে অতীজৰ যুদ্ধ লোকসকলে হাঁহকণীৰ আকৃতিৰ পৰা কণীয়াসকলৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰে। 1947 খ্ৰীষ্টাব্দৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ সেইকাৰণে এই যে অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ইয়াৰ বৰ্তমানে থকা 35খন জিলা সন্মিলনৰ অন্যতম এখন জিলা সন্মিলন কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম নিৰ্বাহী অধিৱেশনৰ এই পৰিসৰ মই কথাখিনি ক'বলৈ যাওঁতে ইমানবোৰ কথা খোজকাঢ়ি যিবোৰ তেনেকুৱা লাগিব ৰোমাঞ্চক। এই যে 2003 চনত অসম জ্যেষ্ঠ নাগৰিক সন্মিলন জন্ম হৈছিলে। বৰ্তমান আয়ুক্ত শ্ৰদ্ধেয় দেৱপ্ৰসাদ মিশ্ৰৰে তেখেতক আমন্ত্ৰণ জনোৱা হৈছিল। জ্যেষ্ঠ আৰক্ষী অধীক্ষক কামৰূপৰ সুভাষী বৰুৱা, ৰঙিয়া সমজিলাৰ আয়ুক্ত শ্ৰদ্ধেয় লক্ষ্মী বৰুৱা আৰু আমাৰ কৰ্ণেল অৰুণ শৰ্মা তেখেতসকলক আমন্ত্ৰণ জনোৱা হৈছিল। আহি পালে আমি সম্ভাষণ জনাম। আমি কামৰূপ জিলা পৰিষদৰ সন্মানীয় সভাপতি হিমন্ত বিয়াদেৱো এতিয়ালৈকে আহি পোৱা নাই। নিজে মাহেকতে প্ৰসংগে নিজৰ নিজৰ শাখাসমূহৰ মিটিং পাতি আমি সাংগঠনিক দিশটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিব লাগে। মই এটা কথা কওঁ, কোনোবাই বেয়া পালেও মোৰ উপায় নাই। আজি যিখন মিটিং এইখন বোধহয় যোৱা জুনত আমাৰ ইয়াত হ'ব বুলি কিবা এটা সিদ্ধান্ত লৈছিল বুলি মই ভাবোঁ। যোৱা জুন মাহতে কিজানি সিদ্ধান্ত হৈছিল যে কণীয়া কামৰূপ জিলাৰ পূৰ্ণাংগ অধিৱেশন হ'ব। কিন্তু আমি আজি এসপ্তাহ আগত গম পাইছোঁ, মই নিজেই এসপ্তাহ আগত গম পাইছোঁ। আৰু ইয়াত দ্বিবাৰ্ষিক নৱম অধিৱেশন আজি কণিয়াত হৈছে আৰু ইয়াৰ যিখন স্মৃতিগ্ৰন্থ অপৰাহ্ন মই আনুষ্ঠানিকভাৱে মুকলি কৰিলে সুন্দৰ অনুষ্ঠান আৰু গোটেই কামৰূপৰ বিভিন্ন শাখাৰ প্ৰতিনিধিসকল ইয়ালৈকে আহিছে, সমবেত হৈছে। গতিকে আমাৰ এই জ্যেষ্ঠ নাগৰিকসকল এটা ডাঙৰ শক্তি সমাজৰ কাম কৰিবৰ কাৰণে। আমাৰ যিখিনি অভিজ্ঞতা আছে, আমাৰ প্ৰত্যেকগৰাকী জ্যেষ্ঠ নাগৰিকেই যথেষ্ট অভিজ্ঞ। মানুহৰ বিদ্যা হয়, কিতাপ পঢ়িলে জ্ঞান হয়, কিন্তু অভিজ্ঞতা বৰ ডাঙৰ। গতিকে সেই অভিজ্ঞতা বা সেই জ্ঞানেৰে তেওঁলোকে